নমস্কাৰ ৰিসেন্টলি দ্ৰৌপদী মুৰ্মু প্ৰেসিডেন্ট অফ ইণ্ডিয়া অসম ভিজিট কৰিছিলে কিন্তু আপুনি জানেনে কিয় অসমলৈ ভিজিট কৰিছিলে কাজিৰঙা ন্যাশনাল পাৰ্ক ইয়াতে টুৰিজম অকল ৰিজন নাছিলে এটা আপোনালোকে নিশ্চয় নিউজত শুনিছে গজ উৎসৱ সো দ্য মেইন ৰিজন হিয়াৰ ৱাজ ইয়ৰ গজ উৎসৱ কিয় ভিজিট কৰিছিলে দ্ৰৌপদী মুৰ্মুৱে কাজিৰঙা ন্যাশনাল পাৰ্ক দ্য ৰিজন ইজ টু লঞ্চ or to mark the 30 years of Project Elephant. আপোনালোকে নিশ্চয় শুনিছে যে ওয়াইল্ড লাইফ প্ৰটেকশ্যন এক্ট অফ ইণ্ডিয়া 1972 লঞ্চ কৰা হৈছিলে তাৰে এবছৰ পিছত 1973 লঞ্চ কৰা হৈছিলে প্ৰজেক্ট টাইগাৰ ঠিক তেনেধৰণে প্ৰজেক্ট এলিফেণ্ট বুলিও এটা প্ৰজেক্ট লঞ্চ কৰা হৈছিলে আমি কেতিয়াবা দেখা পাওঁ যে মেন ভাৰ্চেছ ওয়াইল্ড মেন ভাৰ্চেছ এলিফেণ্ট বহুত বেছিকৈ আমি বৰ্তমান দেখা পাইছোঁ কিয় কাৰণ এলিফেণ্ট কৰিডৰ্ছ বুলি এটা কনচেপ্ট আছে কি হয় এলিফেণ্ট কৰিডৰ্ছ মানে যি বাটেৰে সেই হাতীখিনি আপোনাৰ এই খোজকাঢ়ি যায় বা হাতীটো যি বাটেৰে পাছ কৰে পানী খাব যাব বা ক'ৰবাত যাব এটা ট্ৰেইন পাথ এটা থাকে আৰু সেই পাথটো বহুত সহজে নেৰে সেই পাথটোৰে অহা যোৱা কৰে সো সেইকাৰণে সেই পাথটোত সিহঁতে যদি জংগলখিনি আপুনি কাটি দিছে তাৰে মাজৰ পৰা আপুনি এটা হাইৱে বনাই দিছে এটা ৰেলৱে লাইন বনাই দিছে তাৰে পাছতো বহুখিনি হাতী সেই ৰাস্তাটোৰে গৈ থাকিব গতিকে তাতে কি হৈ যায় মানুহ আৰু হাতীৰ মাজত সংঘাতটো বাঢ়ি যায় সো ইয়াতে গভৰ্ণমেণ্টে এতিয়া যিটো ইনিচিয়েটিভ লৈছে সেইটো আৰু কেনেধৰণে এলিফেণ্টটো প্ৰটেক্ট কৰিব পাৰি গোটেই ভাৰতত সকলোতকৈ বেছি এলিফেণ্টৰ পপুলেশ্যন আছে কৰ্ণাটকা ষ্টেটৰ ভিতৰত কৰ্ণাটকাৰ পিছত জাষ্ট ছেকেণ্ড নাম্বাৰত অসমৰ ভিতৰত হাতীৰ সংখ্যা আছে গতিকে আমি এই যিখিনি আমাৰ এলিফেণ্ট ইয়াতে আছে আমি এইটো প্ৰটেক্ট কৰিব লাগিব আৰু ভালদৰে কেনেধৰণে আগবাঢ়িব পাৰি সেইটো আমি চাব লাগিব সো তাৰে কাৰণে এটা এৱেৰনেছ জেনেৰেট কৰিবৰ কাৰণে কি ধৰণে সংঘাতখিনি মানুহ আৰু হাতীৰ মাজত কম কৰিব পাৰি তাৰে কাৰণে আৰু কি ধৰণে এতিয়া নাজানিলেও আপুনি হয়তো এটলিষ্ট প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মুৱে ইয়াতে যে আহি কিনে লঞ্চ কৰিছে গতিকে আপোনালোকে এটলিষ্ট গম পাব যে এই 30 ইয়াৰ্ছ আগতে আমি প্ৰজেক্ট এলিফেণ্ট লঞ্চ কৰিছিলোঁ এই এৱেৰনেছটো কমচে কম আহিলে গম পাইছে যে কিয় ভিজিট কৰিছে কি কাৰণত ভিজিট কৰিছে হয়নে নহয় সো দেট ইজ দ্য ৰিজন অফ ইয়ৰ প্ৰজেক্ট এলিফেণ্ট ঠিক তেনেধৰণে অমিত শ্বাহ অলছ' ভিজিটেড অৰুণাচল প্ৰদেশ এতিয়া ইয়াতে ভিজিট কৰাৰ কাৰণ কি সেইটো আমি নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম এতিয়া আমি জানিবলৈ চেষ্টা কৰি আছোঁ যে আৰু কি ইয়াতে ইনিচিয়েটিভ লোৱা গৈছে গভৰ্ণমেণ্টৰ দ্বাৰা যে এলিফেণ্টখিনি আৰু কেনেধৰণে প্ৰটেক্ট কৰিব পাৰি এই যে গজ উৎসৱটো হৈ আছে ইয়াতে এটা অল ইণ্ডিয়া লেভেলৰ গজ যাত্ৰা এটা আৰম্ভ কৰা হৈছে তাৰমানে কেনেধৰণে এৱেৰনেছটো গোটেই নেশ্যনেল লেভেলত আনিব পাৰি তাৰে কাৰণে এই গজ যাত্ৰাটো হয় নেক্সট ফৰেষ্ট অফিচাৰ্ছবিলাকে যাতে ইনফৰমেশ্যনটো পায় সেই কাৰণে এটা গজ সূচনা বুলি এটা এপ্লিকেশ্যন আছে যিটো ফৰেষ্ট অফিচাৰ্ছবিলাকৰ লগত থাকে ইয়াতে কি হয় ইনফৰমেশ্যনখিনি গোটেইখিনি পোৱা যায় নেক্সট এটা ইনিচিয়েটিভ আছে মাইক বুলি মাইক মানে কি হয় যে যিমানখিনি ইলিগেল কিলিং হৈ আছে এলিফেণ্টৰ সেই ইলিগেল কিলিংখিনি ৰখাবৰ কাৰণে এই মাইক ইনিচিয়েটিভটো হয় ইয়াৰ দ্বাৰা কি হ'ব যে মনিটৰিং এম ফৰ মনিটৰিং I for illegal, K for killing of the E for elephants. So monitoring the illegal killing of the elephants. A initiative to Mike hoy. Yar darai elephantক যেটো মাৰা হৈ আছে এতিয়াও ইলিগেলি দাঁতৰ কাৰণে বা অন্য কাৰণত সেই বস্তুখিনি ৰখাবৰ কাৰণে চেষ্টা কৰা হৈছে আৰু সকলোতকৈ ধুনীয়া যেটো ইনিচিয়েটিভ হয় সেইটো হৈছে যিখিনি মহন্ত আছে মহন্ত মানে কি হয় এলিফেণ্টৰ ওপৰত যে এই আপোনাৰ বহি কিনে এলিফেণ্টটো গোটেই টেক কেয়াৰখিনিও কৰে বা এখন গাড়ী যেনেকৈ গাড়ী চালক থাকে ঠিক তেনেদৰে এখন এলিফেণ্টৰ মই এইটো স্কিপ কৰি দি আছোঁ সো যেনেধৰণে গাড়ীৰ কাৰণে মহন্ত ইজ দ্য কেয়াৰটেকাৰ এজ ৱেল এজ দ্য পাৰ্চন যাৰ কথা এলিফেণ্টে শুনে আৰু যোন এলিফেণ্টৰ ৰাইডাৰ হয় গোটেইখিনি মহন্তটো হয় গতিকে মহন্ত এণ্ড হিজ ফেমিলিজ যদি চোৱা যায় ভালদৰে দে কেন অলছ' পাৰ্টিচিপেট ইন দ্য গ্ৰ'থ এণ্ড দি ৱেলবিং অফ দি এলিফেণ্টছ যিহেতুকে বিশ্বৰ 60%তকৈ বেছি এলিফেণ্ট
ভাৰতত আছে আৰু তাতেও অসমত আমি 2 নম্বৰ পজিশ্যনত আছোঁ আমাৰ তাতে 5700তকৈ বেছি এলিফেণ্ট আছে অসমত গতিকে এটা নেশ্যনেল হেৰিটেজ এনিমেল বুলিও কোৱা হয় এলিফেণ্টক চ' ইট ইজ আৱাৰ ৰেছপনচিবিলিটি টু প্ৰটেক্ট দি এলিফেণ্ট নাও এতিয়া আপোনালোকে জানেনে যে এজন মানুহে যেতিয়া এটা বাচ্চা জন্ম দিয়ে এতিয়া যেতিয়া এটা হিউমেন বেবি এটা যেতিয়া বৰ্ণ হয় তেতিয়া 9 মাহ মাকৰ পেটৰ ভিতৰত বাচ্চাটো থাকে ঠিক তেনেধৰণে এটা হাতী যেতিয়া পোৱালি দিয়ে 18ৰ পৰা 22 মাহ মাকৰ পেটত থাকে গতিকে এইটো মানে যিটো আমাৰ এনিমেল স্পিচিজৰ ভিতৰত এইটো সকলোতকৈ লংগেষ্ট টাইম হয় 22 মাহ বাচ্চাটো পেটত ইয়াতে ৰাখি ৰাখে গতিকে পপুলেশ্যনটো বহুত শ্ল' গ্ৰ' হ'ব যেনেকৈ মোটামুটি 2 বছৰ লাগি যায় এটা বাচ্চাই পেটত থাকোঁতে চ' সেইকাৰণে কি হয় পপুলেশ্যনটো যিমানখিনি আছে সেইখিনি আৰু বেছি প্ৰটেক্ট কৰাটো দৰকাৰ হৈ যায় এতিয়া আমি যে আজি ভাবি লওঁ যে মেল টো লিডাৰশ্বিপ ৰাখে নে ফিমেলে লিডাৰশ্বিপ ৰাখে মেল কিছুমান এডভান্টেজ পায় নেকি লিডাৰশ্বিপ ৰাখোঁতে কিন্তু এলিফেণ্ট যদিও বহুত এটা স্মাৰ্ট ক্ৰিয়েচাৰ হয় এলিফেণ্ট বহুত স্মাৰ্ট আৰু বহুত দূৰলৈকে সিহঁতে কথা নোকোৱাকৈ আমি মানুহে শুনা নোপোৱা কিছুমান শব্দৰে ধ্বনিৰে সিহঁতে কমিউনিকেট কৰিব পাৰে আৰু লিডাৰ এলিফেণ্টৰ গ্ৰুপৰ যিটো লিডাৰ হয় লিডাৰ ইজ আ ফিমেল চ' আজিৰ এই ভিডিঅ'টো আমি ইয়াত সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত অমিত শ্বাহ কিয় অসমত গুৱাহাটীত ৰখি তাৰ পৰা অৰুণাচল গৈছে বৰ্ডাৰত সেই বিষয়ে আমি আলোচনা কৰিম ধন্যবাদ